আমি CITU অসম ৰাজ্যিক কমিটিয়ে পুনৰ আমি ফেচবুক লাইভত আহিব লগা হ'ল। আমি যোৱা কিছুদিন ধৰি এটা খবৰ আমাৰ কাণত আহি আছে আৰু দৃশ্যপটতো আহিছে। এয়া হৈছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই CITU সন্দৰ্ভত খুব বিদ্ৰুপাত্মক আৰু তুচ্ছ-তাচ্ছিল্যমূলক মন্তব্য প্ৰকাশ কৰি আছে। তেখেতক এই সময়ত CITUৰ ভোটে খেদি কৰিছে। CITU কিয় সংগঠনটো কৰিলে কৰাসকলক চাকৰিৰ পৰা খেদিব, যিসকলে CITUত আছে তেওঁলোকে ওলাই আহিব লাগে, CITU কৰা ঠিক নহয়, কণ কণ শিশুসকলক CITUৰ সৰ্বহাৰাৰ নীতি শিকাব নালাগে, এই কথা বতৰাবিলাক কৈ তেখেতে মানুহ বিভ্ৰান্ত কৰি আছে। আমি আচৰিত মানিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেত এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰো নেতা, ঠিকেই আছে, আৰু হ'বই পাৰে ভাৰতীয় জনতা পাৰ্টীৰ পৰাই তেখেতে নিৰ্বাচিত হৈছে, গতিকে বিজেপি দলৰ তেখেত নেতা, কিন্তু একেটা সময়তে তেখেত কিন্তু অসমৰ মুখ্যমন্ত্ৰী। আমি মুখ্যমন্ত্ৰীৰ আসনখনক কিন্তু সন্মান কৰোঁ, সেইখন আমাৰ সন্মানীয় আসন, আৰু সেই আসনখনৰ মৰ্যাদা মুখ্যমন্ত্ৰীগৰাকীও ৰক্ষা কৰাটো আমি বিচাৰোঁ, সকলোৱে বিচাৰিম। তেখেত অসমৰ মুখ্যমন্ত্ৰী, ভাৰতীয় জনতা পাৰ্টীৰ বিজেপি দলৰ মুখ্যমন্ত্ৰী নহয়। এতিয়া তেনেকুৱা আচৰণবিলাক কৰাটোৱেই উচিত বুলি আমি ভাবোঁ, কিন্তু আমি লক্ষ্য কৰোঁ যে তেখেতে সম্পূৰ্ণৰূপে বিজেপি দলৰ হৈ কথাবিলাক কৈ আছে, নীতিৰ কথাবিলাক কৈ আছে। হয়, ঠিকেই, বিজেপি দলৰ লগত থকা আৰু এটা ট্ৰেড ইউনিয়ন সংগঠন, এই প্ৰসংগতে ক'ব লাগিব মই, সেইটো হৈছে BMS, ভাৰতীয় মজদুৰ সংঘ, ট্ৰেড ইউনিয়ন সংগঠন, কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সংগঠন, আৰু ভালেই তেওঁলোকৰ যথেষ্ট সদস্য সংখ্যা আছে সমগ্ৰ ভাৰতবৰ্ষত, সংগঠনো আছে, এটা ডাঙৰ ট্ৰেড ইউনিয়ন সংগঠন। ভাৰতবৰ্ষত কেইবাটাও কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আছে, এইটো কথাও নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে নজনা নহয়। INTUC, AITUC, AICCTU, CITU, BMS, HMS, AIUTUC আৰু UTUC ইত্যাদি ইত্যাদি ধৰণৰ কেইবাটাও ট্ৰেড ইউনিয়ন সংগঠন আছে, কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, যিবিলাক সৰ্বভাৰতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰৰ শ্ৰম মন্ত্ৰালয়ৰ দ্বাৰা স্বীকৃত এই অৰ্থত যে ভাৰত চৰকাৰৰ শ্ৰম মন্ত্ৰালয় সম্পৰ্কীয় কাম কাজবিলাকত দিহা পৰামৰ্শ দি ভাৰতবৰ্ষত শ্ৰম আইনৰ সঠিক প্ৰয়োগ কৰা, শ্ৰম আইনৰ পৰা বঞ্চিত লোকসকলক বঞ্চনাৰ পৰা উদ্ধাৰ কৰা ইত্যাদি সকলো কাম কাজতে বিভিন্ন প্ৰকাৰে দিছ হৈ দেহটোৱে সহায় কৰি থকা এইবিলাক কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন অত্যন্ত প্ৰয়োজন। নিগচিয়েবল পাৱাৰ এওঁলোকৰ আছে, আৰু এইটো আইনৰ মতে আছে। যিসকলে শ্ৰম আইন পঢ়িছে, যিসকলে শ্ৰম আইন জানে, তেখেতসকলে এইবিলাক তেখেতসকলৰ কাৰণে মই এইখিনি কথা কোৱা নাই, কাৰণ মোতকৈ জনা মানুহ অসমত বহু আছে, ট্ৰেড ইউনিয়ন সম্পৰ্কে জনা মানুহ অজস্ৰ মানুহ আছে। মুখ্যমন্ত্ৰী মহোদয়ৰো হয়ে বাবে বহু মানুহ আছে তেওঁলোকৰ দলতো, কিন্তু তেওঁলোকে নজনাৰ ভাও জুৰে, আৰু নজনাৰ ভাও জুৰি এই ধৰণৰ মন্তব্য তেখেতে প্ৰকাশ কৰিছে। CITU সংগঠন কৰাসকলক বাধা দিয়ে বুলি তেখেতৰ ডিউটি। আমি সুধিব বিচাৰিছোঁ তেখেতক, কি কাৰণত CITU ইমান বিদ্বেষৰ কাৰণত? এই প্ৰশ্নৰ উত্তৰ তেখেতসকলে দিয়ক ৰাইজক। আমি দুদিনমান অপেক্ষা কৰোঁ যে মুখ্যমন্ত্ৰী মহোদয় বোধহয় কি কাৰণত CITU কৰিব নালাগে, CITUৰ বাধা দিয়াটোৱে তেখেতৰ কি কাৰণত ডিউটি, কোনে সেই ডিউটি দিলে, এই কথাও স্পষ্টভাৱে নিশ্চয় জনাব বুলি আমি আশা কৰিছোঁ। কাৰণ ছ'চিয়েল মিডিয়াত আৰু সংবাদ মাধ্যমতো বিভিন্নজনে প্ৰশ্ন কৰিছিল, কিন্তু তেখেতে আজিলৈকে সেই প্ৰশ্নৰ উত্তৰ দিব পৰা নাই। আমি আজি এই প্ৰচাৰৰ মাধ্যমেদিও আমি ক'ব বিচাৰিছোঁ, আকৌবাৰ সেই প্ৰশ্ন উত্থাপন কৰিম, স্পষ্টভাৱে কওক, অসমৰ জনগণক ক'ব লাগিব যে কি কাৰণত CITU সংগঠন কৰাটো অসমত উচিত নহয়। অংগনবাড়ী কৰ্মী সহায়িকা সন্দৰ্ভত আপুনি এটা কথা কৈছে যে তেওঁলোকে CITUৰ পৰা ওলাই যাব লাগে, CITU সংগঠন কৰিব নালাগে, কৰিলে তেখেতৰ লগত আপুনি আলোচনা নকৰে। ভাৰতবৰ্ষৰ অন্যান্য মুখ্যমন্ত্ৰীসকলৰ পৰা তেখেতে শিক্ষা গ্ৰহণ কৰা উচিত বুলি ভাবোঁ। আৰু
আমি লজ্জিত করি ভারতবর্ষের প্রেক্ষাপটত বিশ্বৰ প্ৰেক্ষাপটত এই ধৰণৰ মন্তব্য আজি ভাৰতবৰ্ষৰ অন্যান্য কেন্দ্ৰীয় ট্ৰেড মঞ্চলৈ লৈ যোৱা যায় তেতিয়াহ'লে অতিশয় লজ্জা পাব লাগিব অসমৰ মানুহে। অসমৰ সকলো মানুহৰ কথা কৈছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ লগত থকা যিসকল কিছু পৰিমাণে চিন্তাশীল ব্যক্তি আছে তেখেতসকলে যদি অন্ধভক্ত নহয় তেতিয়াহ'লে তেখেতসকলেও নিশ্চয় বিশ্বৰ দৰবাৰত অথবা আমাৰ ভাৰতবৰ্ষৰ দৰবাৰত মুখ্যমন্ত্ৰীৰ এই মন্তব্য লৈ যাব আৰু সেইসকলে কি কৈ শুনিব। আমি লজ্জিত। এই ধৰণৰ কাম কৰাটো উচিত নহয়। আৰু এই কামৰ দ্বাৰাই পুনৰবাৰ এটা কথা কিন্তু প্ৰমাণিত কৰিলে যে আপোনালোকক যে বিৰোধী ৰাজনৈতিক দলসমূহে কৈ আছে স্বৈৰতান্ত্ৰিক বুলি, একনায়কত্ববাদী বুলি, এই কথাবিলাক সঁচা বুলি প্ৰমাণিত হৈ আছে। বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহ বাওঁপন্থী হওক বা সোঁপন্থীসকলে কৈ আছে যে আপোনালোকে স্বৈৰতন্ত্ৰ ৰাষ্ট্ৰ লৈছে, আপোনালোকে একনায়কত্ববাদী ৰাষ্ট্ৰ লৈছে। আৰু আপোনাৰ এই বক্তব্যই তেখেতসকলৰ এই সমালোচনাটো সত্য বুলি প্ৰমাণিত কৰিলে। এইটো এটা কিন্তু ভাল কথা হোৱা বুলি ভাবোঁ যে সঁচা কথা এটা প্ৰমাণিত হৈ গ'ল। ইমান দিনে আমি ভাবিছিলোঁ যে বোধহয় বিজেপি বিৰোধী মানুহবিলাকে বিৰোধী ৰাজনীতি হিচাপে কৈ আছিল, কিন্তু আপোনাৰ এই বক্তব্যটো একেবাৰে জলপটকৈ প্ৰমাণ কৰি দিলে যে আপুনি সঁচা অৰ্থতে আপোনালোকৰ দল অথবা আপোনাৰ চৰকাৰখন এটা স্বৈৰতান্ত্ৰিক প্ৰৱণতাৰে গতি কৰি আছে। CITU CITUক বাধা দিয়াটো আপোনাৰ ডিউটি, এই কথা আপুনি কৈছে। আমি নাজানো অসমৰ যিসকল জনগণই এতিয়াও বিজেপি দলক সমৰ্থন কৰি আছে অথবা বিগত সময়ছোৱাত যাৰ ভোটেৰে আপুনি নিৰ্বাচিত হৈ আছে এই ভোটাৰসকলক আপুনি আকৌ এবাৰ তেওঁলোকৰ পৰা ৰেফাৰেণ্ডাম লওক যে আপোনাক সেইকাৰণেই ভোটৰ মুখ্যমন্ত্ৰী পাতিছিল নেকি যে অসমত CITUক বাধা দিয়াৰ কাৰণে। কোনখন এজেণ্ডাৰ আছে আপোনালোকতো ইস্তাহাৰত আমি পোৱা নাই। বিগত সময়ছোৱাত নিৰ্বাচনী ইস্তাহাৰত আমি পোৱা নাই যে বিজেপি দলসকলৰ ক্ষমতাত আহিলে বাওঁপন্থীক বাধা দিব লাগিব, CITUক বাধা দিব লাগিব, এইটো আপোনালোকৰ কৰ্তব্য। ক'ত লিখা আছে আপোনালোকৰ? আমিতো পোৱা নাই এতিয়ালৈকে আপোনালোকৰ যি ভিজন ডকুমেণ্ট, আপোনালোকৰ যি বিগত সময়ছোৱাত নিৰ্বাচনী ইস্তাহাৰ, এইবাৰৰ যি কেন্দ্ৰীয় কমিটিয়ে ইস্তাহাৰ ইতিমধ্যে প্ৰকাশ, তাতোতো আমি এটা বাক্যও পোৱা নাই যে বিজেপি দল ক্ষমতালৈ আহিলে, ক্ষমতাত থাকিলে CITU আৰু বাওঁপন্থী দলসমূহক বাধা দিয়াটো তেওঁলোকৰ কৰ্তব্য হ'ব লাগিব। ক'ত লিখা আছে? তেনেহ'লে আপুনি প্ৰকৃততে বিজেপি নে আপুনি অন্য কোনোবা আমাৰ দেশৰ সংবিধান বিৰোধী, গণতন্ত্ৰ বিৰোধী, একেবাৰে স্বৈৰতান্ত্ৰিক কোনো শক্তিৰ দ্বাৰা পৰিচালিত অন্য এটা শক্তি? কাৰণ আপোনাৰ চৰিত্ৰ বুজা মুস্কিল। আপুনি সিদিনাখন আছিল কংগ্ৰেছৰ কলাত, এতিয়া সোমাইছে বিজেপিৰ কলাত, আৰু অহাকালি বা কোনফালে গতি কৰে তাৰো কোনো ঠিকনা নাই। গতিকে আপোনাৰ এই বক্তব্যই শ্ৰমিক আন্দোলনৰ আমি সুশৃংখলভাৱে নীতিনিষ্ঠভাৱে শ্ৰমজীৱী মানুহক আইনগত সজাগতা বৃদ্ধি কৰি শ্ৰমজীৱী মানুহক শ্ৰম আইনৰ অধিকাৰ দিয়াৰ কাৰণে জন্মলগ্নৰ পৰা সংগ্ৰাম কৰি থকা এটা CITU সংগঠন। এয়া আপুনি নাজানিব পাৰে। আপোনাৰ শ্ৰম বিভাগৰ মানুহসকলক সুধিব, আপুনি অসমৰ প্ৰতিটো ট্ৰেড ইউনিয়ন সংগঠনৰ নেতৃবৃন্দক সুধিব, হোৱাট ইজ CITU? CITU মানে কি? CITU সংগঠনৰ লক্ষ্য কি, উদ্দেশ্য কি কৰিব বিচাৰিছে? আপোনাৰ তাত যদি নাই, আপোনাৰ এজেণ্টসকলক ক'ব আমাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰাৰ কাৰণে CITUৰ সংবিধানখন আৰু কৰ্মসূচীখন এবাৰ সংগ্ৰহ কৰি চাই ল'ব। এইখন কিবা দেশদ্ৰোহী সংগঠনৰ কৰ্মসূচী নেকি, এয়া জনবিৰোধী নেকি, তেওঁলোক জনগণৰ বিৰোধী নেকি, এই কথা শিকি ল'ব। দ্বিতীয় কথালৈ আহোঁ যে অংগনবাড়ীসকলক আপুনি তেওঁলোকৰ যি ইউনিয়ন, এই ইউনিয়নটোক আপুনি কৰ্মী সহায়সকলক CITUৰ পৰা আপুনি আঁতৰি যাবলৈ কৈছে। কিয় ক'ব আপুনি? কি অধিকাৰ আছে আপোনাৰ এই কথা কোৱাৰ কাৰণে? BMS ভাৰতীয় মজদুৰ সংঘই অন্তৰ্ভুক্ত কৰি যদি অংগনবাড়ী কৰ্মী আৰু সহায়িকা সংগঠন কৰিব পাৰে, হোৱাই নট CITU? BMSও এটা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু CITU এটা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন। আপুনি সেই কথা আগতে বিচাৰ কৰক। আপোনালোকৰ দলৰ নেতৃবৃন্দ, উচ্চতৰ নেতৃবৃন্দ, ঊৰ্ধ্বতন নেতৃবৃন্দ সোধক, আৰু BMSৰ নেতৃবৃন্দকো সোধক যে অসমত কেৱল BMSে কৰিব পাৰিব, CITU কৰিব নোৱাৰে, এনেকুৱা কিবা পৰিস্থিতি হ'ব নেকি? এই প্ৰশ্নৰ উত্তৰ দিয়ক। 3 নম্বৰ কথা হ'ল যে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিৰুদ্ধে আপোনাৰ CITUৰ লগত থকাসকলৰ বিৰুদ্ধে আপোনাৰ বিষদগাৰ কিয় হ'ব? তাৰ কাৰণটো ব্যাখ্যা কৰক। 22 দিন ধৰি এইসকল কৰ্মী সহায়িকাই সচলত বহি আন্দোলন সংগ্ৰাম কৰিলে। তাতে যোগদান কৰা সকলোবিলাক বাওঁপন্থী নহয়, কিন্তু আপুনি বাওঁপন্থী বুলি তেওঁলোকক ইয়াৰ মাৰ্কিং কৰিব বিচাৰিছে।
তেওঁলোক আটাইবিলাক বাওঁপন্থী নহয়, তাতে কেইজনমান বাওঁপন্থী সংগঠনে তেওঁলোকক পৰামৰ্শ দি নেতাসকলে পৰামৰ্শ দি আছে। কিন্তু এইসকল কৰ্মী আৰু সহায়িকাইতো যি দাবী কৰিছে দাবীটোক আপুনি নস্যাৎ কিয় কৰি আছে? তেওঁলোকে ৰাজ্য চৰকাৰৰ পৰা সামান্য মাননি বৃদ্ধিৰ কথা কৈছে। তেওঁলোকৰ দাবী নাছিল আচলতে, তেওঁলোকৰ দাবী মাননি সলনি মজুৰি দিব লাগে। কিন্তু সঞ্চালক মহোদয়ে, পূৰ্বৰ সঞ্চালক মহোদয়ে, তেখেতক আমি অশেষ ধন্যবাদ জনাম, কৃতজ্ঞতাও প্ৰকাশ কৰিম, সুভাষ মোদী ডাঙৰীয়া, তেখেতৰ ইনিচিয়েটিভত এটা প্ৰস্তাৱ গ্ৰহণ হৈছিল। সেই প্ৰস্তাৱটোৱে মাত্ৰ কাৰ্যকৰী কৰিব লাগে। এইটো আপোনাৰ ডিপাৰ্টমেণ্টেল প্ৰস্তাৱ, এই সংগঠনৰ প্ৰস্তাৱ নহয় নে? এইটো CITৰ অফিচৰ পৰা দিয়া প্ৰস্তাৱ নাছিল, এইটো আছিল ডিপাৰ্টমেণ্টেল প্ৰপ'জেল। ডিপাৰ্টমেণ্টেল প্ৰপ'জেলক আপোনাৰ ডিপাৰ্টমেণ্টে মান্যতা দিব নে অমান্য কৰিব, এইটো আপোনালোকৰ ডিছক্ৰিয়েটৰী পাৱাৰ আছে, আপুনি কৰিব পাৰে। কিন্তু আজিলৈকেতো কৰা নাই, নামানো বুলিও কোৱা নাই, মানুহ বুলিও কোৱা নাই। প্ৰথমতে সেইটো ঠিক কৰক। CITয়ে উত্থাপন কৰা দাবী যদি কিবা অযুক্তিকৰ, CITয়ে কাম কৰা কাম যদি কিবা জনবিৰোধী হৈছিল, কিবা যদি আইন বিৰোধী হৈছিল, ৰাষ্ট্ৰীয় বিৰোধী হৈছিল, তাক আপুনি প্ৰথমতে চিনাক্তকৰণ কৰক। আপোনাৰ হাতত আইন হাতত তুলি লৈ পেলাই আপুনি কথা নক'ব, কোৱাৰ অধিকাৰ আপোনাৰ নাই। আপুনি হোম মিনিষ্টাৰ হ'ব পাৰে, কিন্তু সেই বুলি ভাৰতবৰ্ষৰ সংবিধানৰ উৰ্ধত্ব আপুনি নহয়, প্ৰচলিত আইন কানুনৰ উৰ্ধত্ব নহয় আপুনি। গতিকে এই আইন কানুনৰ দোহাই দি আমাক এই কথা নক'বলৈ আপোনাক অনুৰোধ জনাইছোঁ। আইন কানুন সামান্য পৰিমাণে আমিও শিকিছোঁ, আমি বিজ্ঞ নহয়, পণ্ডিত নহয় আমি, কিন্তু সামান্য পৰিমাণে আমি শিকিছোঁ, অন্ততঃ ট্ৰেড ইউনিয়ন লাইনত, আৰু সেই অৰ্থতে আমি ট্ৰেড ইউনিয়নবিলাক কৰি আছোঁ। গতিকে CITৰ অন্তৰ্ভুক্ত সংগঠন থাকিব, আপুনি যিমানেই আস্ফালন নকৰক কিয়, অসমত CITৰ অন্তৰ্ভুক্ত অংগনবাড়ী কৰ্মী আৰু সন্থা থাকিব, আৰু এই সন্থাই দাবী উত্থাপন কৰা দাবীও আমি আদায় কৰিম, এইটো নিশ্চিত। আপুনি আজি দিম বুলি কোৱা নাই, আপোনাৰতো অহাকালি 26 বছৰত আপুনি ক্ষমতাত থাকিব নাথাকে, এইটো কথাওতো চিয়ৰ নহয়। গতিকে আমি লক্ষ্য কৰিম আমাৰ এই দাবীবিলাক অযুক্তিকৰ হয় নেকি, আমি এই দাবী আদায় কৰিম। আৰু এইটো কথাও মই সোঁৱৰাই দিব বিচাৰিছোঁ, আজি আপুনি আৰু কিছুদিন আগতে কৈছে যে নন CIT অনা CIT সকলক মাতি আনি আমি আপোনালোকৰ সমস্যা সমাধান কৰিম। মই আপোনাক সেই কাম কৰিবলৈ পুনৰবাৰ কওক, আপুনি সমাধান কৰক। কিন্তু মাননি সলনি মজুৰি দিব লাগিব, আৰু মাননি অন্ততঃ এজন মানুহে চলিব পৰা ধৰণে দিয়ক। আপোনালোকৰ চৰকাৰে বুলি কৈছোঁ দিয়কচোন, অসম চৰকাৰ আমাৰো চৰকাৰ। অসম চৰকাৰে ILOক মাতি আনিছিল অসমত, কি কাৰণত? শ্ৰমিকসকলৰ ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰাৰ কাৰণে। ILOৰ প্ৰতিনিধি দলে আহি পেলাই এটা সমীক্ষা চলাইছিল, সমীক্ষা চলাই এটা প্ৰস্তাৱ উত্থাপন কৰিছিল। মই এতিয়া আজিৰ মুহূৰ্তত পুনৰাই দাবী কৰিব বিচাৰিছোঁ CITৰ সাধাৰণ সম্পাদক হিচাপে, ILOৰ সেই প্ৰপ'জেলৰ আমাৰ ৰিজাৰ্ভেশ্যন আছে, কিন্তু অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক, আঁচনিভুক্ত আশাসকলক, আঁচনিভুক্ত ৰন্ধন কৰ্মচাৰীসকলক এই ILOৰ প্ৰপ'জেলটোৱে আপোনাৰ মানি চলক। অন্তত তেওঁলোকে প্ৰস্তাৱ দিছিল সৰ্বনিম্ন 470 টকাৰ পৰা 515 টকালৈকে। এই প্ৰপ'জেল মানি আপুনি তেওঁলোকক দৈনিক হাজিৰা ভিত্তিত দৰমহা নিৰ্ধাৰণ কৰি দিয়কচোন। আপুনি আনিছিল ILO, CITৰ লগত আপুনি আলোচনা নকৰে বুজিলোঁ, আপোনাৰ ৰাজনৈতিক বিদ্বেষ আছে, কিন্তু যিসকলৰ লগত আলোচনা কৰিব তেওঁৰ লগত আলোচনা কৰি অন্তত সেই দাবী মানক। এই সামান্য প্ৰপ'জেল এটাৰ কথাটো বাদ দিয়ক। তেতিয়াহ'লে আপুনি এতিয়া মুখ্যমন্ত্ৰী হিচাপে আসনত বহিব। আজি আমি সেইকাৰণে দাবী কৰিম CITৰ ফালৰ পৰা যে ILOই দিয়া যি প্ৰস্তাৱ, এই প্ৰস্তাৱ মতে অন্ততঃ অসমত কাম কৰি থকা আঁচনিভুক্ত সকলো কৰ্মচাৰী, মহিলা কৰ্মচাৰী, আপুনি চৰকাৰৰ কথা কৈ আছেতো, অনা চৰকাৰী কথাটো মই এতিয়া ক'ব নাযাওঁ, চৰকাৰী আঁচনিত কাম কৰা 2,71,000 মহিলা কৰ্মচাৰী আছে। এই ৰন্ধন কৰ্মচাৰী, আশা কৰ্মী আৰু অংগনবাড়ী কৰ্মী সহায়িকা, তেওঁলোকক অন্ততঃ ILOৰ প্ৰপ'জেল মতেই আপুনি অতি শীঘ্ৰেই নিৰ্বাচনত ঠিক হোৱাৰ পাছতে আপুনি অন্ততঃ এই ঘোষণা কৰক। আমি আছোঁ দিয়ক, আমি বাহিৰতে লাগিম দিয়ক, বিৰোধী CITৰ লগত কথা নাপাতে, অস্পৃশ্য CIT নালাগে বাৰু আপুনি কথা পাতিব, অন্ততঃ আঁচনিভুক্ত কৰ্মচাৰীৰ ক্ষেত্ৰত আপুনি সেইসকলৰ লগত কথা পাতি অন্ততঃ সেইটো কৰক পাৰে। এনেই লিলিপপ দি মানুহক বিভ্ৰান্ত কৰাৰ কাৰণে সেই ৰাজনীতি নকৰিব। এই ৰাজনীতি কৰি আকৌ এই দুখীয়া ঘৰৰ মহিলাসকলক প্ৰবঞ্চনা কৰাৰ চেষ্টা নকৰিব। মই অসমৰ সকলো কৰ্মী সহায়িকাক আবেদন জনাম, পুনৰবাৰ প্ৰবঞ্চিত হ'বলৈ গৈ আছে যদিহে আপোনালোকে ট্ৰেড ইউনিয়নসমূহৰ পৰামৰ্শ নামানে। আজি সকলো ট্ৰেড ইউনিয়নে, অসমত থকা প্ৰতিটো শ্ৰমিক সংগঠনে কিন্তু CIT যি দাবী কৰিছিলোঁ এই দাবীৰ প্ৰতি সমৰ্থন জনাইছে। মাননি সলনি মজুৰি দিব লাগে, অন্ততঃ তেওঁলোকক নিয়মীয়া কৰ্মচাৰী হিচাপে গণ্য কৰিব লাগে,
আৰু বৃদ্ধ হ'লে তেওঁলোকক পেঞ্চন দিয়াৰ এটা ব্যৱস্থা কৰিব লাগিব। আজি এককালীন সাহায্য যি আজি দিয়া প্ৰদান কৰা হৈছে, এই দাবী কাৰ আছিল? 2017 চনৰ পৰা CITUৰ অন্তৰ্ভুক্ত অংগনবাড়ী অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা উত্থাপন কৰা দাবী। অসমত প্ৰথমবাৰৰ কাৰণে মাননি সলনি মজুৰিৰ দাবী উত্থাপন কৰিছে CITUৰ অন্তৰ্ভুক্ত সংগঠনে। মই প্ৰত্যাহ্বান জনাই কৈছোঁ, পুনৰবাৰ কৈছোঁ, প্ৰত্যাহ্বান জনাই কৈছোঁ, চেলেঞ্জ কৰি কৈছোঁ, অসমত এনেকুৱা কোনো সংগঠন আছিল নেকি পূৰ্বতে যি সংগঠনে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাজত কাম কৰিছিল আৰু কৈছিল যে মাননি সলনি মজুৰি দিব লাগে? কওক, প্ৰমাণ আছে যে আনি দিয়ক। মোৰ হাতত কিন্তু প্ৰমাণ আছে। আমি CITUৰ নেতৃত্বাধীন সংগঠনে একমাত্ৰ সংগঠন যি সংগঠনে প্ৰথমবাৰৰ কাৰণে মাননি সলনি মজুৰি দাবী উত্থাপন কৰিছে। পিছত বাকী বহু সংগঠন তৈয়াৰ হৈছে, সংগঠনটো হ'বই পাৰে দিয়কচোন। এই মহাসাগৰ 1,21,000 কৰ্মী সহায়িকাৰ মাজত বিভিন্ন ধৰণৰ দৃষ্টিভংগী আছে, কোনোবাই বেলেগ বেলেগ সংগঠন কৰিব পাৰে, সংগঠন কৰাৰ সকলোৰে অধিকাৰ আছে, সাংবিধানিক অধিকাৰ, কৰিব পাৰে। কিন্তু সেই সংগঠন কৰিলেও মাননি সলনি মজুৰিৰ দাবী কিন্তু সকলোৱে মানি দিছে, নিয়মীয়াকৰণৰ দাবী কিন্তু সকলোৱে মানি দিছে, আৰু বৃদ্ধ হ'লে পেঞ্চন 60 বছৰ ঊৰ্ধৰ হ'লে নিয়মীয়া পেঞ্চন দিয়াৰ দাবী সকলোৱে মানি দিছে, কিন্তু কোনো অস্বীকাৰ কৰিব নোৱাৰে। আৰু এই দাবী CITUৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই প্ৰথমবাৰৰ কাৰণে অসমত উত্থাপন কৰিছিল। আদায় কৰিব পৰা নাই, আদায় কৰাটো সম্ভৱ হোৱা নাই এতিয়ালৈকে, কিন্তু এই যুঁজ চলি আছে। আৰু সেই যুঁজৰ এটা অংশ হৈছে শেহতীয়া এই সঞ্চালকৰ প্ৰস্তাৱ। গতিকে এই প্ৰকৃত কাম কৰিব বাদ দি পেলাই মুখ্যমন্ত্ৰীৰ আসনত থাকি বিভাজনৰ ৰাজনীতি কৰি আছে, এই ৰাজনীতি কৰাটো উচিত হোৱা নাই। এই ৰাজনীতিৰ দ্বাৰাই মানুহক ভাগ কৰিব পাৰিব, মানুহক বিভ্ৰান্ত কৰিব পাৰিব, কিন্তু প্ৰকৃত সমস্যা সমাধান নহ'ব। আমি প্ৰকৃততে সমস্যা সমাধানৰ সপক্ষে, এই অকল গৰীব ঘৰৰ মহিলাক ৰক্ষা কৰাৰ সপক্ষে আমি। গতিকে CITUৰ স্থিতি হ'ল, প্ৰথম কথা আপুনি স্পষ্টীকৰণ দিব লাগে, হয় কিয় CITUৰ বিৰুদ্ধে আপুনি এরকম কথাবার্তা কৈ আছে, কিয় CITUক বাধা দিয়াটো আপোনাৰ কৰ্তব্য বুলি আপুনি ঘোষণা কৰিছে, কাৰণ জ্ঞান দি কি CITU কিয় কৰিব? আমি অসমত ভাৰতবৰ্ষত বহু ব্যান সংগঠন আছে, মানে বন্ধ কৰি থৈ দিয়া বা ভাৰত চৰকাৰে বন্ধ কৰি থৈ দিয়া সংগঠন আছে। তেনেকুৱা সংগঠন, তেনেকুৱা কাৰ্যসূচী আছে নেকি CITU? তাৰ বিচাৰ কৰা হ'ব। তাকে নকৰাৰ আগতে আপুনি যি খুচি তাকে মুখেৰে কৈ থাকিব আৰু অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰিব, সেনেকুৱা কথাটো নহয়। ভয় আৰু ভাবুকি প্ৰদান কৰি মানুহক যদি মানুহৰ মন জয় কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি বোধহয় প্ৰকৃততে জ্ঞানী মানুহ হ'ব নোৱাৰে। গতিকে এই কথাই ক'লোঁ। আমি আশা ৰাখিম যে শুদ্ধ আৰু শুভবুদ্ধি উদয় হ'ব আৰু প্ৰকৃতাৰ্থত গণতান্ত্ৰিক ব্যৱস্থাৰে চলি থকা এটা সংগঠনক এই ধৰণে তুচ্ছ তাচ্ছিল্য কৰাৰ পৰা আপুনি বিৰত ৰাখিব। ধন্যবাদ।